আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব' অসমীয়াৰ ওপৰত চলিছে জৈৱিক আক্ৰমণ অসমীয়া জাতিৰ ওপৰত চলিছে ৰাসায়নিক আক্ৰমণ ইনজেকশ্যন দি নিশাটোৰ ভিতৰতে একোটা ৰঙালাও বা একোটা লাও একোটা বেঙেনা ডাঙৰ কৰা হয় ৰাতিটোৰ ভিতৰতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ কৃষি বিভাগৰ চৰম ব্যৰ্থতা উদঙাই দিছে এখন ৰাজহুৱা সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে এতিয়া সকলো নিশ্চয়কৈ চিন্তিত হৈ পৰিছে যে যি কথা বিভিন্নজনে সন্দেহ কৰি আহিছিল যে অত্যাধিক ফাৰ্টিলাইজাৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় নেকি তাৰ পিছত মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে এই ধৰণৰ এটা প্ৰেক্টিছ এটা চলি আহিছে ৰাজ্যত আৰু যাৰ ফলত অসমীয়া জাতি লাহে লাহে বেমাৰী হ'বলৈ ধৰিছে শিৱসাগৰত তেওঁ এই মন্তব্য কৰিছে তেওঁ ইয়াৰ বাবে আসলতে কৈছে যে যিসকল উঠি অহা প্ৰজন্ম আছে তেওঁলোকে খেতিবাতিত লাগক বা তেওঁলোকে আত্মনিৰ্ভৰ হ'বলৈ চেষ্টা কৰক কিন্তু লগতে স্পষ্ট কৰি দিছে যে দলগাঁও বা খাৰুপেটিয়াৰ দৰে ঠাইৰ পৰা এই ৰাসায়নিক আক্ৰমণ বা এই জৈৱিক আক্ৰমণ চলিছে অসমীয়াই আসলতে বৰ বিখাই আছো নেকি আমি যি শাক-পাচলি আমি বজাৰৰ পৰা ক্ৰয় কৰি লৈ যাওঁ সেই শাক-পাচলিত আসলতে কিমান ভয়ংকৰ বীজাণু আছে বা ভয়ংকৰ কি তাত ফাৰ্টিলাইজাৰ থাকিব পাৰে তাত কি দ্ৰব্য থাকিব পাৰে যিয়ে আমাক লাহে লাহে তিলকৈ বেমাৰী কৰিছে সেই গোটেইখিনি কথা কৃষি বিভাগৰ ব্যৰ্থতা উদঙাই স্পষ্ট কৰিলে ৰাজহুৱাকৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে তেওঁৰ ভাষ্য শুনক প্ৰতিটো দিনে কোনোবা নহয় কোনোবা মানুহ কিডনিৰ বেমাৰ কোনোবা মানুহ লিভাৰৰ বেমাৰ আমি প্ৰতিটো দিনে শুনো ইয়াৰ মূল কাৰণ কি ইয়াৰ মূল কাৰণ হ'ল যে আমি খাৰুপেটিয়া দলগাঁও আদি অঞ্চলৰ পৰা যিবিলাক শাক চব্জি আনো সেই চব্জিবিলাকত যি অসম্ভৱ ৰাসায়নিক বস্তু তেওঁলোকে মিহলি কৰে সি আজি আমাৰ মানুহৰ স্বাস্থ্যলৈ এক বিশাল ভাবুকি আনি দিছে এদিন ৰাতিৰ ভিতৰতে ইনজেকশ্যন মাৰি তেওঁলোকে বেঙেনা ডাঙৰ কৰে ৰাতিৰ ভিতৰতে ইনজেকশ্যন মাৰি ৰঙালাও পানীলাও তেওঁলোকে ডাঙৰ কৰে মাগুৰ মাছ চাইনিজ মাগুৰ মাছ বুলি প্ৰকাণ্ড মাগুৰ মাছবিলাকত তেওঁলোকে অদ্ভুত খোৱা তেওঁলোকে দিয়ে যাক মই মুখেৰে ক'ব নোৱাৰো কিন্তু আজি সেই ধৰণে আমি খাই অসমীয়া মানুহবিলাক আজি আমি এক প্ৰকাৰ বেমাৰী হ'বৰ কাৰণে গৈ আছো এই যে আমাৰ ওপৰত জৈৱিক আক্ৰমণ চলিছে আমাৰ ওপৰত যি ৰাসায়নিক খাদ্যৰ আক্ৰমণ চলিছে তাৰ পৰা যদি আমি উদ্ধাৰ হ'ব লাগে আমি উৎপাদনক বা প্ৰডাকশ্যন আমাৰ অসমীয়া ডেকা ল'ৰাসকলে হাতত ল'ব লাগিব মন্ত্ৰীৰ অকপট স্বীকাৰোক্তি আৰু আমি কি খাই আছো অৰ্থাৎ আমি গম পাইছো যে আমি ইনজেকশ্যন দিয়া ৰাতিটোৰ ভিতৰতে ডাঙৰ হোৱা বেঙেনা বা লাও এই ধৰণৰ খাদ্য আমি গ্ৰহণ কৰি আছো এই ধৰণৰ শাক-পাচলি আমি খাই আছো আৰু ইয়াৰ লগে লগে স্পষ্ট হৈ পৰিছে যে ৰাজ্য চৰকাৰৰ কৃষি বিভাগে যদিও বা দাবী কৰি আহিছে বহুখিনি তেওঁলোকে কৰিছে কিন্তু আচলতে কাৰ্যক্ষেত্ৰত কি হৈছে এগৰাকী মন্ত্ৰী আন এগৰাকী মন্ত্ৰী কিন্তু সম্পূৰ্ণ ব্যৰ্থতা উদঙাই দিছে এই বিষয়ে কিছু আলোচনা কৰিম ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছো বিজেপি নেত্ৰী জানকী খান স্বাগতম জনাইছো আপোনাক কংগ্ৰেছৰ পৰা আমাৰ সৈতে আছে কংগ্ৰেছ নেত্ৰী ভৱানী কলিতা স্বাগতম জনাইছো ৰাইজৰ দলৰ সম্পাদক আছে আমাৰ সৈতে ৰুবুল দাস ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছো আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ বিচাৰিম প্ৰথমে এই যি ভাষ্য শুনিলে মই জানকী খানৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিম জানকী খান এগৰাকী মন্ত্ৰীয়ে তেওঁ যেতিয়া কথাখিনি কৈছে তেওঁ খুব উদ্বিগ্নতাৰে কথাখিনি কৈছে যে আমি অসমীয়া জাতিটো এতিয়া লাহে লাহে আমি বেমাৰী হৈ গৈ আছো কিন্তু তাৰ লগে লগে কৃষি বিভাগ এটা আছে কৃষি বিভাগৰ ব্যৰ্থতা বা চৰম ব্যৰ্থতা তেওঁ উদঙাই দিয়া নাই নে এই কথাখিনি কোৱাৰ লগে লগে আচলতে চাওক তেখেতে কোৱা কথাখিনি অপ্ৰিয় হ'লেও সত্য আমি মানি ল'ব লাগিব আৰু আমি সকলোৱে জানো যে এই কৃষি উৎপাদনৰ গোটেই যিটো বিষয় বা এই গোটেই যিটো ছেক্টৰটো এই ছেক্টৰটো আজি বহুদিনৰ পৰাই ক'বলৈ যেনেকুৱা হ'লেও মই ক'বই লাগিব এই কথাষাৰ যে এটা পাৰ্টিকুলাৰ সম্প্ৰদায়ৰ লোকৰ হাতত আছে আৰু তেওঁলোকে এটা ষ্টাইলত আজি অতদিনে খেতি কৰি আহিছে তেওঁলোকে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে কেনেকৈ ধৰণৰকৈ ব্যৱহাৰ কৰে তাৰ ওপৰত নিয়ন্ত্ৰণ মানে কথাটো হৈছে যে আচলতে তেনেকৈ নিয়ম নাই আপুনি যদি আমাৰ কৃষি বিভাগত চাই ফাৰ্টিলাইজাৰ কি দিবটো স্পেচিফাই কৰিব পাৰে কিমান দিবটো স্পেচিফাই কৰিব আচলতে নোৱাৰে গতিকে সেই তেনেকুৱা ধৰণৰ কিছুমান কথা আছে কিমান দিব স্পেচিফাই কৰিবলৈ নিশ্চয় পাৰে নহয় তেনেকুৱা কিছুমান আচলতে নীতি নিয়মখিনি আমাৰ খুব বেছি ষ্ট্ৰিক্ট নীতি নিয়ম ফ'ল' কৰা হয়তো হোৱা নাই আজিৰ কথা নহয় এয়া বহুদিনৰ পৰা এনেকৈয়ে চলি আহিছে গতিকে এইটো মই মানি লওঁ যে এইটো
ষ্ট্ৰিক্ট কৰাৰ আৰু এই নীতি নিয়মখিনি কঠোৰ কৰি পেলাই ইয়াক এটা নিয়ন্ত্ৰিত কৰাৰ উপায়েৰে আনাৰ এটা আমি প্ৰক্ৰিয়া কৰিব লাগিব, সেইটো আমি স্বীকাৰ কৰিবই লাগিব। আৰু এই কথাটো হৈছে যে ইমান দিনে তেওঁলোকে দিয়া খোৱা মানে তেওঁলোকে উৎপাদন কৰা শাক পাচলি আমি খাই আহিছোঁ, গতিকে সেই যিটো কথা মই ক'লোঁ যে কিমান পৰিমাণত দিব লাগে সাৰ, ৰাসায়নিক সাৰ, সেইটো যিহেতু নিশ্চিত নহয়, আমিও নাজানো হয়তো আমি কিমান খাই আছোঁ, তেওঁলোকেহে যোনে উৎপাদন কৰে তেওঁলোকেহে জানে যে তেওঁলোকে কিমান সাৰ তাতে ঢালি আছে। গতিকে এই কথাটো মিছা নহয়, এক প্ৰকাৰৰ এটা বায়'লজিকেল এটা আমাৰ ডিভাষ্টেশ্যন এটা হৈ আছে আমাৰ নিজৰ ওপৰতে, আৰু এইটো নিয়ন্ত্ৰণ কৰাৰ খুবেই প্ৰয়োজন। ভৱানী কলিতা তেখেতে যিখিনি কথা কৈছে যে আমাৰ হাতত, তেওঁ কৈছে যে আমাৰ হাতত কি তথ্য সেই ধৰণৰ আচলতে নিৰ্দেশনা নাই যে কিমান দিব লাগে, আৰু যাৰ বাবে আমি এই ধৰণে জৈৱিক আক্ৰমণৰ আমি সন্মুখীন হ'বলগীয়া হৈছে। আপুনি কি কয়, আপোনাৰ প্ৰতিক্ৰিয়া? মন্ত্ৰীয়ে কৈছে যে আমাৰ ওপৰত, অসমীয়া জাতিৰ ওপৰত চলিছে জৈৱিক আক্ৰমণ। এইখিনিতে মই মোৰ মনত কেইবাটাও মানে প্ৰশ্ন মানে খুদুৱাই আছে। প্ৰথম কথা হ'ল হিমন্ত বিশ্ব শৰ্মাই নিজৰ চৰকাৰৰ কৃষি বিভাগৰ ব্যৰ্থতাটো স্বীকাৰ কৰিছে। দ্বিতীয়তে আজি যে হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰত আহি কৃষি বিভাগৰ ব্যৰ্থতাটো উদঙাইছে বা জৈৱিক ৰাসায়নিক আক্ৰমণ হোৱা বুলি কৈছে, কংগ্ৰেছত থাকোঁতেতো তেনেকুৱা এটা তেওঁৰ মুখেৰে ওলোৱা নাছিলে। তাৰ মানে কি কংগ্ৰেছৰ দিনত মানে ভাল এটা হেৰি চলিছে, আৰু এইটো ক্ষেত্ৰত মানে কৃষি ক্ষেত্ৰত বিজেপি চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ। আৰু তৃতীয়তে বাইদেউৰ মুখেৰে নিজে ওলাল, আজি মানুহ এজনে নিজৰ ব্যৰ্থতা ঢাকিবলৈ হ'লে বেলেগক দুখ দিয়ে। আজি তাৰমানে তেখেতে বাইদেউজনীয়ে নিজে ক'লে যে এটা সম্প্ৰদায়, তো বিজেপি চৰকাৰখনে নিজৰ যিমান ব্যৰ্থতা সকলো ঢাকিবলৈ এটাই এতিয়া মূল ইছ্যু তেওঁলোকৰ, সেইটো হৈছে হিন্দু মুছলিম, তাৰ বাহিৰে একো এটা নাই। উন্নতিটো কৰিব পৰা নাই, চাৰিওফালে বিফল হৈছে। যেনেকৈ এটা ল'ৰাই পৰীক্ষাত ফেইল কৰিলে বা কম নম্বৰ পালে কয় যে মোৰ গাটো বেয়া আছিলে, মামাৰ বিয়া, পেহাৰ বিয়া, তেনেধৰণৰ এতিয়া মানে একদম তুলুঙা কথা কোৱা হৈছে যে এইটো সম্প্ৰদায়ৰ কাৰণে হৈছে, এইটো অমুক হৈছে, তমুক হৈছে। আৰে তোমালোকৰ কৃষি বিভাগ আছে, অতুল বৰা ডাঙৰীয়া, আপুনি কি কৰি আছে? আজি আপুনি হাতীৰ গছকত পদুম মাৰি পেলাব লাগিছিলে, আজি পদুমৰ গোন্ধত দেখোন আপোনাৰ হাতী দেখোন এতিয়া দুৰ্বল হৈ গ'ল, বেহুচ হ'বলৈ ওলাইছে। আপুনি অকণমান চকু দিয়ক। কাৰণ আমি এই যে অসম গণ পৰিষদক খুব জাতীয়তাবাদী দল আমি খুব বিশ্বাস কৰিছিলোঁ, খুব হেৰি কৰিছিলোঁ, কিন্তু আজি চাওক, আজি হিমন্ত বিশ্ব শৰ্মাই সেইখিনি কৈছে মানে আপোনাৰ বিভাগটোৰ চৰম ব্যৰ্থতা দাঙি ধৰিছে, তাৰমানে আপোনাক ঠাট্টা কৰিলে। আজি বাইদেউগৰাকী নিজে ক'লে যে হয় তেওঁলোকে মানিছে, হয় এইটো হয়। আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব বিচাৰিম, যিটো ৰাসায়নিক সাৰ, যিটো ইউৰিয়া সাৰ, আমি সাধাৰণতে ইউৰিয়া সাৰটো মানে দিয়ে বুলি জানো, ইউৰিয়া সাৰটো মানে চৰকাৰেহে বিক্ৰী কৰিব পাৰে, চৰকাৰেহে পাৰ্মিশ্যন মানে দিয়ে। আপুনি চাবচোন, আপুনি ৰঙিয়াৰ পৰা যদি এখন গাড়ী সাৰৰ গাড়ী আহে নহয়, যদি তেনেকুৱা হেৰি হয়, ধৰে, পুলিচে ধৰে, কি কাৰণে? যে সেইটো অকল চৰকাৰৰ হাততহে থাকে। আৰু এখন ভোটাৰ কাৰ্ড শ্ব' কৰিলে, মই ইমান সঠিক নাজানো, বোধহয় 5 টন মান মানে সাৰ মানে ল'ব পাৰি। কিন্তু তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ মানে চৰকাৰে সাৰৰ মানে বিক্ৰীৰ অনুমতি দিছে, আৰু আপোনালোকেই কৈছে যে সেই সাৰ দি পেলাই আমাৰ মানে অসমীয়াক মানে জৈৱিক আক্ৰমণ কৰিছে। মোক ক'বলৈ দিয়ক, সেইটোৱে সাৰ বিক্ৰী বন্ধ কৰিব নোৱাৰি, কিন্তু সেই সাৰেদি আজি জৈৱিক আক্ৰমণ কৰিছে বুলি আপোনালোকে কিয় ক'ব? আপোনালোকে নিজে ব্যৰ্থ হৈছে। আপোনালোকে ক'ব পাৰে যে, আৰু চাওক, আজি ইমান দিন বস্তুৰ দাম, চব্জিৰ দাম বাঢ়ি আছিলে, আমি তেনেকে খাইছিলোঁ, কিন্তু এতিয়া যেতিয়া লোকেল প্ৰডাকশ্যনটো আহিলে, যেতিয়া আমি অলপমান মানুহখিনি সকাহ পাবলৈ ধৰিছোঁ যে হয়, আলু যেতিয়া আমি 40 টকা 50 টকাত কিনিছিলোঁ, আজি যেতিয়া 10 টকাত পোৱা হ'লো, আজি আমাৰ ওলাই গ'ল যে ৰাসায়নিক মানে আক্ৰমণ, জৈৱিক আক্ৰমণ। কিয়? আমাৰ এনেই ইমান মূল্য বৃদ্ধি, আমি খাব নোৱাৰা অৱস্থা। এতিয়া এটলিষ্ট লোকেল প্ৰডাকশ্যন অলপ ওলাইছে, আমি খাবলৈ পাৰিছোঁ, তাতে যদি এতিয়া আমাক তেনেকে ভয় খুৱাই দিয়ে। আৰু এইখিনিতে মই উল্লেখ কৰিব বিচাৰিম যে মানে কি, মই অতুল বৰা ডাঙৰীয়াক, বিশেষকৈ অতুল বৰা ডাঙৰীয়াক এটাই কথা ক'ম, আপোনালোকে যিটো মিত্ৰজোঁট হৈ আছে, এইটো আচলতে খুব চৰম মানে দুৰ্ভাগ্যৰ কথা। আপোনালোকৰ মানে মিত্ৰজোঁট, আপোনালোকক যিটো দলে আপোনালোকক মিত্ৰজোঁটৰ কাৰণে মানে মাতি আনিছে, আৰু সেই দলে আপোনালোকক উপলুঙা কৰিছে। গতিকে মই অতুল বৰা ডাঙৰীয়াক কৈছোঁ, আপোনাৰ বিভাগটোৰ ৰবুল দাস, এইবাৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি নিশ্চয় শুনিছে হিমন্ত বিশ্ব শৰ্মাই সেই ৰাজহুৱা সভাখনত কি কৈছে, যে জৈৱিক আক্ৰমণ চলিছে আৰু ৰাসায়নিক আক্ৰমণ চলিছে, আৰু দুডোখৰ ঠাইৰ নাম কৈছে, দুটা পকেটৰ নাম কৈছে, য'ত আমি জানো যে সৰ্বাধিক তাত পাচলি উৎপাদন হয়। দলগাঁৱৰ কথা কওক বা খাৰুপেটীয়াৰ কথা কওক, আমি গুৱাহাটীৰ পাচলি আমি সম্ভৱতঃ আমি খাৰুপেটীয়া বা দলগাঁৱৰ পৰাই আমি খাই আছোঁ, গুৱাহাটীত বিশেষকৈ থাকিলে। আপোনাৰ মন্তব্য কি? মই আচলতে ৰাজনৈতিক কথা বতৰাবিলাক ক'ব বিচৰা নাই, আৰু যিহেতু এই বিষয়টোৱে সমগ্ৰ অসমবাসীকে এতিয়া চিন্তাত পেলাইছে, এগৰাকী স্বয়ং স্বাস্থ্যমন্ত্ৰীৰ মুখত যেতিয়া আমাৰ সমগ্ৰ অসমবাসী মানুহৰ ওপৰত এটা
অস্বাস্থ্যসন্মত কথা বতৰা ৰাইজে শুনিব, নিশ্চিতভাৱে ৰাইজে এতিয়া ভয়ংকৰ এটা বিপদলৈ আগবাঢ়ি গৈছে। ৰাইজ চিন্তিত হ'বই স্বাভাৱিকতে। কথাটো হ'ল যে অসমত এখন ৰাজ্য চৰকাৰ চলি আছে। এই ৰাজ্য চৰকাৰৰ অন্তৰ্গত বিভাগ, বহু বিভাগ আছে, বিয়াগুণ বিভাগ, কৃষি বিভাগটো আছেই, স্বাস্থ্য বিভাগ আছে। স্বাস্থ্য বিভাগৰ কাম কি? যে অসমীয়া মানুহক, অসমবাসী ৰাইজক কৃষি বিভাগে যেনেধৰণে কাম কাজবিলাক কৰি আছে, এই কামবিলাক সঠিকভাৱে স্বাস্থ্যসন্মত হৈছে নাই বিষয়বিলাক চালি জাৰি চাব লাগে। আপুনি চাওক কৃষি বিভাগত কি নাই, আপুনি সঞ্চালকৰ কাৰ্যালয়ৰ পৰা মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ পৰা গ্ৰাম সেৱকলৈকে কৃষি বিভাগত বিভিন্ন পদবীৰ মানুহ আছে। তেওঁলোকৰ দায়িত্ব কি? গ্ৰাম সেৱকৰ দায়িত্ব কি? ঠিক তেনেদৰে স্বাস্থ্য বিভাগটোৰ হাতত স্বাস্থ্য পৰিদৰ্শকৰ পৰা আৰম্ভ কৰি একদম মানে গ্ৰাছৰুটলৈকে হোটেলতো আপোনাৰ স্বাস্থ্যসন্মত খাদ্য প্ৰস্তুত হৈছে নাই তাক পৰিদৰ্শন কৰিব তেওঁলোকৰ বিষয়া কৰ্মচাৰী আছে। এতিয়া কথাটো হ'ল যে যদি কোনো খেতিয়কে বা কোনো কৃষকে অস্বাস্থ্যসন্মতভাৱে বা মানুহক বি দি মাৰিব পৰাকৈ যদি মানে পাচলি উৎপাদন কৰিছে, তেওঁলোকক হাতে লোটা ধৰাই পেলাই শাস্তি পালন কৰাটো কাৰ দায়িত্ব? চৰকাৰখনৰ দায়িত্ব। এতিয়া মূল কথাটো হ'ল যে চৰকাৰখনৰ নিজৰ ব্যৰ্থতা থাকিবলৈ চৰকাৰে এনেধৰণে কথা বতৰা কৈছে। এয়া মই ভাবোঁ যে সমগ্ৰ অসমৰ খেতিয়ক ৰাইজৰ বাবে, কৃষক ৰাইজৰ বাবে অপমানজনিত বিষয়। আজি চাওক সমগ্ৰ দেশ তিনিখন কৃষি বিধেয়কক লৈ পেলাই উত্তাল হৈ আছে, আৰু এনেকুৱা এটা সময়ত যি সময়ত আকৌ বিজেপিয়ে হিন্দু মুছলিমৰ ৰাজনীতি কৰি আছে। আজিৰ পৰা প্ৰায় 5টা বছৰৰ পূৰ্বে যেতিয়া এই বিজেপি চৰকাৰ শাসনলৈ আহিছিলে, কিমান তেওঁলোকে ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া কথা তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে। এটা প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিব নোৱাৰিলে। একো তেওঁলোকে নিজে প্ৰকাশ কৰা, তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া এটা প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিব নোৱাৰিলে, ব্যৰ্থ হ'ল। আমি কেইটামান দিনৰ আগতে এই কথাখিনি প্ৰকাশ কৰিছোঁ যে বিজেপিয়ে যিখিনি প্ৰতিশ্ৰুতি দিলে, এই প্ৰতিশ্ৰুতিখিনি তেওঁলোকে কাৰ্যৰূপায়িত কৰিবলৈ হ'লে প্ৰায় আৰু 471 বছৰ এই বিজেপি চৰকাৰ লাগিব বুলি আমি এখন পত্ৰিকাও প্ৰকাশ কৰিছোঁ বা যাকে নহওক। কিন্তু কথাটো হ'ল যে অসমৰ কৃষক ৰাইজক এনেধৰণে মানে আপোনাৰ স্থান ভিত্তিক আৰু ধৰ্ম ভিত্তিক আমাৰ বিজেপি নেতৃত্বই কোৱাৰ দৰে যে এটা বিশেষ সম্প্ৰদায়ে উৎপাদন কৰা খেতি বুলি বা কৃষি বুলি কৈ অপমান কৰিছে। মই ভাবোঁ যে এই কথাটো সঠিক হোৱা নাই। আপুনি এটা চাওক দেই, আজিৰ পৰা কেইটামান বছৰ আগতে স্বয়ং ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ ডাঙৰীয়াই কৈছিলে যে বাহিৰৰ পৰা যিমান চালানী মাছ আহে সকলো চালানী মানে বিষাক্ত দ্ৰব্য দিয়া হয়, ফৰলেনযুক্ত চালানী মাছ খাই পেলাই অসমৰ মানুহ মৰিব। বজাৰে বজাৰে কৃষি বিভাগ, বজাৰে বজাৰে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী দৌৰিলে। ৰাইজে এনেকুৱা এটা আহ্বান জনালে যে আপোনালোকে চালানী মাছ নাখাব, খালে আপোনালোক মৰিব, আপোনাৰ শিশু পংগু হ'ব, মানুহৰ জীৱনলৈ ভয়াৱহভাৱে বিপদ নামি আহিব। এনেকুৱা কথা বতৰা কৰি ৰাইজে চিন্তাত থাকোঁতে আকৌ এই স্বাস্থ্য বিভাগে আকৌ এই পীযুষ হাজৰিকা ডাঙৰীয়াই ঘোষণা কৰিলে নাই এতিয়া বাৰু মাছ খাই নাখায়, মানুহে বিচাৰ ব্যৱস্থা কৰিব। অৰ্থাৎ চালে বেৰে কোবোৱা তৰল কিছু মন্তব্য দি বাৰম্বাৰ অসমীয়া জনসাধাৰণৰ বিপদে পৰিচালিত কৰিছে এইখন চৰকাৰে। আপুনি চাওক কিমান দুৰ্ভাগ্যজনক বিষয় যে অসমত আপোনাৰ অসমীয়া ডেকালৈ খেতি কৰিবলৈ আগবাঢ়ি গৈছে, সেইখিনি মুহূৰ্তত এইজন আপোনাৰ স্বাস্থ্যমন্ত্ৰীয়ে, এইজন আপোনাৰ বিত্তমন্ত্ৰীয়ে আমাক সংস্থাপনটো দিব পৰা নাই। আজি কৰোণাৰ 10টা মহামাৰী মাহ গ'ল, এই মাহত যিবোৰ লাখ লাখ ল'ৰা ছোৱালী বাহিৰৰ পৰা আহিলে এতিয়া কৰ্মসংস্থানহীনতাত ভুগিছে। আমাৰ গাৰ কাষতে থকা মাটিডৰাত খেতি কৰিবলৈ আমাৰ ডেকালক উৎসাহ দিয়াৰ পৰিৱৰ্তে এনেকুৱা এটা ভয় ভীতিগ্ৰস্ত সোমাই দিছে যে সম্পূৰ্ণ ধৰ্মৰ ভিত্তিক খেতিয়কবিলাক ভাগ কৰিব বিচাৰিছে। মই পুনৰ তেওঁ কি কৈছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যে কি খাই আছো আমি, ৰাতিটোৰ ভিতৰতে কি ধৰণে শাক পাচলি তৈয়াৰ কৰা হয়, সেই ভাষ্য মই পুনৰ শুনাবলৈ বিচাৰিম। প্ৰতিটো দিনে কোনোবা নহয় কোনোবা মানুহ কিডনীত বেমাৰ, কোনোবা মানুহ লিভাৰৰ বেমাৰ আমি প্ৰতিটো দিনে শুনো। ইয়াৰ মূল কাৰণ কি? ইয়াৰ মূল কাৰণ হ'ল যে আমি খাৰুপেটীয়া দলগাঁও আদি অঞ্চলৰ পৰা যিবিলাক শাক চব্জি আনো, সেই চব্জিবিলাকত যি অসম্ভৱ ৰাসায়নিক বস্তু তেওঁলোকে মিহলি কৰে, সি আজি আমাৰ মানুহৰ স্বাস্থ্যলৈ এক বিশাল ভাবুকি আনি দিছে। এদিন ৰাতিৰ ভিতৰতে ইনজেকশ্যন মাৰি তেওঁলোকে বেঙেনা ডাঙৰ কৰে, ৰাতিৰ ভিতৰতে ইনজেকশ্যন মাৰি ৰঙালাও পানীলাও তেওঁলোকে ডাঙৰ কৰে। মাগুৰ মাছ, চাইনিজ মাগুৰ মাছ বুলি প্ৰকাণ্ড মাগুৰ মাছবিলাকত তেওঁলোকে অদ্ভুত খোৱা তেওঁলোকে দিয়ে, যাক মই মুখেৰে ক'ব নোৱাৰো। কিন্তু আজি সেই ধৰণে আমি খাই অসমীয়া মানুহবিলাক আজি আমি এক প্ৰকাৰ বেমাৰী হ'বৰ কাৰণে গৈ আছো। এই যি আমাৰ ওপৰত জৈৱিক আক্ৰমণ চলিছে, আমাৰ ওপৰত যি ৰাসায়নিক খাদ্যৰ আক্ৰমণ চলিছে, তাৰ পৰা যদি আমি উদ্ধাৰ হ'ব লাগে, আমি উৎপাদনক বা প্ৰডাকশ্যন আমাৰ অসমীয়া ডেকা ল'ৰাসকলে হাতত
এই মুহূৰ্তত ভাষ্য আপোনালোকে শুনিলে পুনৰবাৰ শুনালো সেই ভাষ্য পোনে পোনে লৈ যাব বিচাৰিছো এখন বজাৰলৈ তাত শাক পাচলি আছে আৰু আমাৰ সাংবাদিক ভাস্কৰ সংযুক্ত হৈছে ভাস্কৰ স্বাস্থ্যমন্ত্ৰীয়ে খুব এটা উদ্বিগ্নতাৰ কথা এটা কৈছে যে অসমীয়া জাতিটোৰ 20 বছৰ পূৰ্বে আমি কিডনি ৰোগী আমি দেখা নাছিলো এজন বা দুজনৰহে কিডনি ৰোগ হোৱা বুলি আমি শুনিছিলো হৃদৰোগীৰ সংখ্যা ইমান বঢ়া নাছিল কিন্তু এতিয়া হাস্পতালৰ বিছনা ভৰ্তি হৈ আছে আৰু এইবোৰ কিয় হৈছে কাৰণ আমি খাৰুপেটীয়া দলগাঁৱৰ পৰা আমি কিছু পাচলি খাই আছো য'ত অত্যাধিক পৰিমাণৰ ৰাসায়নিক দ্ৰব্য তাত ব্যৱহাৰ কৰা হয় ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰা হয় গ্ৰাহক আছে নিশ্চয় আপোনাৰ ওচৰত তেওঁলোকে কি কয় চাওক যি ধৰণৰ মন্তব্য আগবঢ়ালে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে তাৰ পাছতেই নিশ্চয়কৈ আচলতে অসমৰ ভিন্ন প্ৰান্তত যিসমূহ খেতিয়ক থাকে সেই খেতিয়কসকলৰ মাজত কিন্তু যথেষ্ট পৰিমাণে ক্ষোভ আমি দেখিবলৈ পাইছিলোঁ কাৰণ তেওঁ যদি চাই আপুনি লকডাউনৰ সময়ত যদি চায় কাৰণ লকডাউনৰ সময়ত বহু আচলতে অসমৰ বহু যুৱকে বিভিন্ন সময়ত যিটো কৰ্মশালা হৈছিল তাৰ পাছত দেখিবলৈ পোৱা গৈছিল বিভিন্ন ধৰণৰ খেতি পথাৰত তেওঁলোক নামি পৰিছিল আৰু তেনে ক্ষেত্ৰত কিন্তু স্বাস্থ্যমন্ত্ৰীগৰাকী যোৱাকালি যি ধৰণৰ মন্তব্য আগবঢ়ালে তাৰ পাছত সেইসকল খেতিয়ক সেইসকল যি প্ৰতিভাপন্ন সেই যুৱক বা সেইসকল যিসকলে খেতিয়কৰ লগত খেতিৰ লগত জড়িত হৈছে সেইসকলক কিন্তু নিশ্চয়কৈ কিছু পৰিমাণে হ'লেও নিৰাশ প্ৰকাশ কৰা দেখিবলৈ পাইছিলোঁ আৰু তাৰ পৰিৱৰ্তে মই কিছু পৰিৱেশ মই দেখুৱাব চেষ্টা কৰিছোঁ যিহেতু আমি আছোঁ গণেশগুৰি বজাৰ আৰু যি ধৰণৰ মন্তব্য কৰা হৈছিলে যে বিশেষকৈ খাৰুপেটীয়া বা দলগাঁৱত বা সেই মঙলদৈ অঞ্চলৰ যিসমূহ আচলতে য'ৰ পৰা যি গুৱাহাটীৰ লগতে ভিন্ন প্ৰান্তৰ ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ যিসমূহ চব্জি যায় সেই কেঁচা সামগ্ৰীসমূহ যায় সেইসমূহ আচলতে বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ মিহলোৱা কৰা হয় য'ত হৃদৰোগৰ ক্ষেত্ৰত বা অসমৰ যি হৃদৰোগীৰ ক্ষেত্ৰত যথেষ্ট ইয়াত প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে আৰু তেনে ক্ষেত্ৰত যি ধৰণৰ স্বাস্থ্যমন্ত্ৰীৰ যি ভাষ্য সেই ভাষ্যই কিন্তু যথেষ্ট লোকক এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰশ্নবান তুলিব স্বাভাৱিকতে কাৰণ আমি গ্ৰাহকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম তেওঁলোকৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে মই সেই পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু তেওঁ যি ধৰণৰ মন্তব্য আগবঢ়াইছে যে গুৱাহাটী বজাৰে নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত যিসমূহ কেঁচা সামগ্ৰী আহে খাৰুপেটীয়াৰ পৰা সেই সামগ্ৰীসমূহ যথেষ্ট আচলতে যি সাৰ প্ৰয়োগ কৰা হয় কিন্তু এতিয়া প্ৰশ্ন দিছে যদিহে আচলতে সেই কথা তেওঁ জ্ঞাত বা বিভাগে আচলতে জ্ঞাত হয় তেনে ক্ষেত্ৰত কিন্তু কৃষি বিভাগ যিটো বুলি এটা বিভাগ আছে গতিকে তেনে ক্ষেত্ৰত সেই কৃষি বিভাগে আজি পৰ্যন্ত কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে বা স্বাস্থ্য বিভাগে আজি ক্ষেত্ৰত বা এই পৰ্যন্ত তেওঁলোকে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে নহয় এই ধৰণৰ প্ৰশ্ন এই মুহূৰ্তত আহি পৰিছে মই প্ৰথমে এগৰাকী ব্যৱসায়ী আছে মই তেওঁৰ কাষলৈ যাম তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম দাদা অকণমান যদি আগলৈ আহে আপুনি চব্জি ক'ৰ পৰা আনে নাই এই বেহৰবাৰীৰ পৰা এইবিলাক ক'ৰ পৰা আহে চব্জি এনে খাৰুপেটীয়া আহে এই আপোনাৰ চৰৰ আহে চৰৰ পৰা কিন্তু কালি এটা কথা কৈছে যে মন্ত্ৰীগৰাকীয়ে যে এই চব্জিবিলাক যিবিলাক এইবিলাক আপোনাৰ ডাঙৰ কৰিবৰ বাবে কিছু সাৰ প্ৰয়োগ কৰা হয় এইটো হ'ব পাৰে সেইটো আপুনি নাজানিলেও আমি এইটো সাৰ প্ৰয়োগ কৰিলেও নাজানো আমি এইটো মানে এইটো আপুনি কিমান বছৰ ধৰি ব্যৱসায়ৰ লগত জড়িত মই বেপাৰ কৰিলোঁ আজি 95ৰ পৰা কেতিয়াবা চব্জিৰ লগত জড়িত চব্জি কেতিয়াবা আপুনি এইবিলাক চব মঙলদৈ তাৰ পৰাই আনে নহয় আমি আগতে আনন্দ বজাৰ আনিছিলোঁ এতিয়া গুৱাহাটীৰ মেক্সিমাম চব্জি খাৰুপেটীয়াৰ পৰা আহে খাৰুপেটীয়াৰ পৰা আহে খাৰুপেটীয়াৰ পৰা আহে ধন্যবাদ থাকিল আছিল এগৰাকী ব্যৱসায়ী যি ভাষ্য সেয়া আমি শুনাবলৈ পালোঁ আমি সেই পৰিৱেশ মই পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ গীতাশ্ৰী যিহেতু এই মুহূৰ্তত গ্ৰাহক যদি সম্ভৱ হয় আমি গ্ৰাহকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পৰিৱৰ্তে মই ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাসক মই অনুৰোধ কৰিছোঁ সেই মুহূৰ্তত সেই সামগ্ৰিক পৰিৱেশ মই দেখুৱাম আৰু পৰৱৰ্তী সময়ত আমি গ্ৰাহকৰ যি ভাষ্য সেই ভাষ্য ল'বলৈ চেষ্টা কৰিম নিশ্চয় নিশ্চয় মই এটা চমু বাণিজ্যিক বিৰতি ল'ব লাগিব যিহেতু এটা অতি উদ্বিগ্নতাৰ কথা এটা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু ইয়াৰ লগে লগে স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে মন্ত্ৰী অতুল বৰাই কি কৰিছে বা মন্ত্ৰী অতুল বৰা বিভাগটোৱে কি কৰি আছে কৃষি বিভাগৰ ভূমিকা কি হ'ব লাগিছিল আৰু কি ধৰণৰ হৈ আছে এনে বহুবোৰ প্ৰশ্ন আছে লগতে বিৰতিৰ পিছতে সংযুক্ত হ'ম AIUDF নেতা জেহৰুল ইছলামৰ সৈতে কিন্তু তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি এটাৰ পিছত পুনৰ স্বাগতম জনাইছোঁ যিহেতু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে অত্যাধিক পৰিমাণৰ সাৰ ব্যৱহাৰ কৰা হয় ইনজেকশ্যন দি ৰাতিটোৰ ভিতৰতে শাক পাচলি উৎপাদন কৰা হয় যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰোগীৰ সংখ্যা বাঢ়িছে আৰু কেইডোখৰমান বিশেষ ঠাইৰ নামো কৈছে যাৰ খেতিয়কৰ বিৰুদ্ধে তেওঁ কিছু গুৰুতৰ অভিযোগ আনিছে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছোঁ AIUDF নেতা জেহৰুল ইছলামৰ সৈতে আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ প্ৰতিক্ৰিয়া কি আপুনি স্বাস্থ্যমন্ত্ৰীৰ ভাষ্য নিশ্চয় শুনিছে কৃষি বিভাগৰ ব্যৰ্থতা ক'ৰবাত ইয়াত ওলাই পৰিছে প্ৰথমতে স্বাস্থ্যমন্ত্ৰীৰ এই বক্তব্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু 2 নম্বৰ কথা আমি সুধিব বিচাৰিছোঁ যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জৈৱিক আক্ৰমণৰ কথা কৈছে নে ৰাসায়নিক আক্ৰমণৰ কথা কৈছে জৈৱিকভাৱে খেতি কৰাটো বেছি উপযোগী নে ৰাসায়নিকভাৱে খেতি কৰাটো বেছি উপযোগী এই কথাষাৰ স্পষ্টীকৰণ আমি স্বাস্থ্যমন্ত্ৰীৰ পৰা বিচাৰিছোঁ আমি যিমান দূৰ জানো জৈৱিকভাৱে উৎপাদন কৰা খাদ্য বা খেতি এয়া মানৱ জীৱনৰ কাৰণে বা মানৱ শৰীৰৰ কাৰণে বা দৈনন্দিন খাদ্যত ব্যৱহাৰ কৰা
শাক পাচলিয়ে হওক বা অন্যান্য বস্তু জৈৱিকভাৱে উৎপাদন কৰাখিনি আমাৰ স্বাস্থ্যৰ কাৰণে বেছি ফলদায়ক বা লাভদায়ক বুলি আমি জানো। কিন্তু এই ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যদি কৈছে জৈৱিক আক্ৰমণ, তেতিয়াহ'লে জৈৱিক আক্ৰমণ আৰু ৰাসায়নিক এই দুটা বস্তুৰ পাৰ্থক্যটো স্বাস্থ্যমন্ত্ৰী মহোদয়ে ভালদৰে বুজাই দিলে বেছি ভাল। আৰু 2 নম্বৰ তেওঁ কেইডোখৰমান বিশেষ ঠাইৰ নাম লৈছে, জেৰুল ইছলাম, দলগাঁও, খাৰুপেটীয়া, তাত অত্যাধিক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়। ঠিক আছে, আমি স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমি আমন্ত্ৰণ জনাইছো, যদি এই ঠাইডোখৰত খেতি কৰা মানুহখিনিয়ে যদি সঁচাকে এনেকুৱা ধৰণৰ বৰবিষ অসমৰ ৰাইজৰ মাজত মেলি দিছে, তেতিয়াহ'লে আপোনাৰ অধীনত থকা, আপোনাৰ চৰকাৰৰ অধীনত থকা এই ব্যাপক যি বিভাগ আছে, এই কি বুলি কয় আমাৰ কৃষি বিভাগ, এই কৃষি বিভাগটোৰ কাম কি? কৃষি বিভাগত থকা এই বিষয়াবোৰৰ চৰকাৰৰ কাম কি? এয়া আপোনাৰ চৰকাৰৰ সম্পূৰ্ণ ব্যৰ্থতা হয়। আৰু আটাইতকৈ ডাঙৰ কথা, এই কথাষাৰৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত বসবাস কৰা অসমৰ শ্ৰমজীৱী এটা সম্প্ৰদায়ক তেখেতে অসমৰ মানুহৰ মাজত, অসমৰ জনসাধাৰণৰ মাজত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে আৰু তেখেতৰ বক্তব্যৰ জৰিয়তে তেখেতে ঘৃণা বিয়পাব বিচাৰিছে, যিটো অসমৰ সমাজ জীৱনৰ বাবে ক্ষতিকাৰক নহয়। আমি জানো যে বিজেপিয়ে এক সাম্প্ৰদায়িক ৰাজনীতি কৰে আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ স্তৰ যে ইমান তললৈকে বিজেপিয়ে নুমাই লৈ যাব, এই কথাটো অসমৰ ৰাইজে কাহানিও ভবা নাছিল। এতিয়া প্ৰথম কথা হ'ল, অসম এখন কৃষিভিত্তিক ৰাজ্য। অসমৰ কৃষিৰ পৰাই অসমৰ অৰ্থনৈতিক বুনিয়াদ গঠন হয়। স্বাস্থ্যমন্ত্ৰী মহোদয়ে ইমান দিন যে তেখেতে চৰকাৰ চলালে, এই ইলেকশ্যনৰ 1 মাহ পূৰ্বেহে তেখেতে গম পালে নেকি যে এইবোৰ সংঘটিত হৈ আছে? আৰু যদি এইবোৰ সংঘটিত হৈ আছে, তেখেতসকলৰ চৰকাৰৰ ব্যৰ্থতা, আজিয়ে মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, কৃষিমন্ত্ৰী সকলোৱে ৰিজাইন কৰিব লাগে। 2 নম্বৰ কথা, আজি কিছুদিন আগত এখন নাটক ৰচিছিলে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই, যে বিদেশৰ পৰা বাহিৰৰ পৰা অহা মাছবোৰত ফৰ্মেলিনযুক্ত মাছৰ জৰিয়তে অসমৰ মানুহক খুৱাই অসমৰ মানুহক উলিয়াই কৰিব বিচাৰিছে। অথচ সেই একেজন স্বাস্থ্যমন্ত্ৰীয়ে পিছৰ পৰ্যায়ত গৈ আকৌ স্পষ্টীকৰণ দিলে যে নহয়, এতিয়া মাছ খাব পাৰে। অৰ্থাৎ ইয়াতে আমি তেতিয়াই কৈছিলো যে মধ্যভোগীৰ যিখিনি কমিশ্যন, এই কমিশ্যনৰ আশাত সেই নাটকখন ৰচা হৈছিলে, আৰু যেতিয়া কমিশ্যন তেখেতৰ আহি গ'ল, তেতিয়া তেখেতে সেই বস্তুটোৰ লগত কম্প্ৰমাইজ কৰিলে। গতিকে এনেকুৱা পাতল কথাৰে অসমৰ মানুহক দ্বিতীয়বাৰ বিভ্ৰান্ত নকৰিবৰ কাৰণে আমি স্বাস্থ্যমন্ত্ৰীগৰাকীক পুনৰবাৰ আহ্বান জনাইছো যে আমি লাইনত থাকিব। জানকী খাউন, তেওঁ কিছু কথা কৈছে, লগতে মই এটা প্ৰশ্ন সুধিবলৈ বিচাৰিছো তেওঁ কোৱা কথাখিনিৰ পৰাই, যে আচলতে মন্ত্ৰীগৰাকী নিৰ্বাচন সন্মুখত আজি এই কথাখিনি ক'বলগীয়া হ'ল বা কালিৰ দিনটোত এই কথাখিনি ক'বলগীয়া হ'ল যে ইয়াৰ পূৰ্বৰে পৰা তেওঁলোকে আচলতে চাই থকা নাছিল নেকি, বা পূৰ্বৰে পৰা যদি জানিছিল তেতিয়াহ'লে আগতে আমাক সচেতন কৰিব লাগিছিল, আমি তেতিয়া আৰু অধিক সচেতন হ'লোহেঁতেন। চাওক, তেওঁ এজন স্বাস্থ্যমন্ত্ৰী, তেওঁ গোটেই স্বাস্থ্য বিভাগটোৰ লগতো খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে কাৰণে তেওঁ জানে যে কেনেধৰণৰ। তেওঁ আজি চাওক, আপুনি যদি মন কৰে তেওঁৰ ভাষণটোত তেওঁ বেমাৰৰ কথা কৈছে, যিকেইটা বেমাৰৰ উচ্চাৰণ কৰিছে তেওঁ ডাইৰেক্টলি লিংক কৰিছে সেই বেমাৰকেইটা যে চব্জিত যিখিনি ৰাসায়নিক সাৰ পৰে, হয়তো তাৰ সেই পৰিমাণ বৃদ্ধিৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে। গতিকে তেওঁ সেই কথাখিনি তেওঁ আমাতকৈ ভালকৈ জানিব ক'বলৈ। গতিকে তেওঁ কথাখিনিত সত্যতা আছে। মই ক'লোৱে ন, কিছুমান কথা অপ্ৰিয় হ'লেও সত্য। আৰু তেওঁ যিখিনি কথা, যিটো পকেটৰ কথা ক'লে, আপুনি যেতিয়া সেই মাছ বজাৰখন দেখুৱালে, সেই বজাৰখনতো সেই চব্জি বিক্ৰেতাজনে একেটা কথা ক'লে, ক'ৰ পৰা আনিছে চব্জি, খাৰুপেটীয়াৰ পৰা আনিছোঁ। গতিকে তেওঁ যিকেইটা পকেটৰ কথা মেনশ্যন কৰিছে, মোটামুটি সেইকেইটা পকেটৰ পৰাই আমাৰ সামগ্ৰীখিনি আহে। এতিয়া কথা হৈছে, মই প্ৰথমতে আমাৰ দুৰ্বলতাৰ কথা ক'লোঁ। দুৰ্বলতা বুলি কোৱা নাই দেই, মই এইটো কথা কৈছোঁ যে এইখিনি আমাৰ মই যিটো ক'লোঁ যে এইটো দুৰ্বলতা বুলি ঠিক ক'ব নোৱাৰোঁ, কিন্তু সেই ৰাসায়নিক সাৰ যে দিয়ে, সাৰ কিমান পৰিমাণত দিব লাগিব সেইটোৰ হয়তো নিয়ন্ত্ৰণত ক'ৰবাত অভাৱ হৈছে। কিন্তু এতিয়া আমি সংশোধনৰ কথালৈ আহোঁ। এতিয়া আমি সংশোধনৰ কথালৈ আহোঁ। এতিয়া আমি সংশোধনৰ এটা বিভাগ আছে, এটা বিভাগ আছে, যিটো বিভাগে আচলতে চকু, সেই বিভাগৰ কিছু বিষয়া থাকে, যি বিষয়াৰ কামে হ'ব লাগে যে ৰাসায়নিক দ্ৰব্য কোনে কিমান দিছে সেইখিনি সেই বিষয়া কেইজনে চাব লাগে। আপোনাক সেই কথালৈকে মই আহিব খুজিছোঁ, কাৰণ প্ৰথম যেতিয়া মই কথাষাৰ মানি ল'লো, ডেট ডাজ নট শ্ব' ডেট ইট ইজ আৱাৰ উইকনেছ। মই এতিয়া আমাৰ ষ্ট্ৰেংথ যিখিনি সুযোগ সুবিধা আৰু সম্ভাৱনাৰ ওপৰত আমাৰ চৰকাৰে যিখিনি জোৰ দিছে সেইখিনি কথা মোক অকণমান ক'বলৈ দিয়ক। কাৰণ আগতে আমাৰ যিকেইটা সামগ্ৰী আছিলে, যিকেইটা সামগ্ৰীৰ কাৰণে অসম জনাজাত আছিলে, সেইকেইটা আছিলে অকল
টি এণ্ড বেম্বু। এই টি আমাৰ ইয়াৰে গোটেই ইণ্ডিয়াত প্ৰায় 50% টি আমাৰ ইয়াৰ পৰা যায়, 28% বেম্বু আমাৰ ইয়াৰ পৰা যায়। কিন্তু আমাৰতো আৰু কিছুমান সামগ্ৰী আছে যিবোৰৰ ওপৰত আমি আত্মনিৰ্ভৰো হ'ব পাৰোঁ আৰু এট দ্য চেম টাইম আমি এক্সপৰ্ট বা ৰপ্তানি কৰিব পাৰোঁ। এতিয়া কেইদিনমান আগতে ৰঙালাও ৰপ্তানি কৰিছে আমাৰ ইয়াৰ পৰা, আৰু আপুনি এইটো আমাৰ গৌৰৱৰ বিষয়, যে অকল ৰঙালাওৱে নহয়, এনে আৰু কিছুমান এগ্ৰিকালচাৰ প্ৰডাক্ট দেই তেনেকুৱা ধৰণৰ সামগ্ৰী ৰপ্তানি কৰাৰ এতিয়া প্ৰচেষ্টাত আছে আৰু আমাৰ পৰিকল্পনা চলি আছে। আৰু অকল ডুবাইলৈকে নহয়, এই ৰঙালাও ডুবাইলৈ ৰপ্তানি কৰা হৈছিলে, অকল ডুবাই নহয়, ডুবাই, হংকং, মাৰ্কেট বুলি আইডেন্টিফাই কৰিছো। এতিয়া ডুবাই মানে ৰঙালাও নাখায়, কাৰণ এতিয়া কৈ দিলে নহয়, স্বাস্থ্যমন্ত্ৰীয়ে কৈ দিলে যে এতিয়া ৰঙালাও ৰাসায়নিক ব্যৱহাৰ কৰা হয়, এতিয়া ৰঙালাও বাহিৰৰ মানুহে খায়। প্ৰথম কথাটো হৈছে আমাৰ স্বাস্থ্যমন্ত্ৰী, আপুনি মোক এটা উত্তৰ দিয়ক, আপুনি মোক এটা উত্তৰ দিয়ক, স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যিকেইটা কথা কৃষি বিভাগক ক'ব লাগিছিলে, যিকেইটা কথা বিভাগৰ বিষয়ে ক'লে, সেই কথাকেইটা ৰাজহুৱাভাৱে আপুনি উজনি অসমৰ শিৱসাগৰত এই কথাকেইটা কৈ আচলতে হিন্দু মুছলিম ৰাজনীতি কৰিব বিচাৰিছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে। আজি 4 বছৰ 4.5 বছৰ শেষ হ'ল, এবাৰো স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কেতিয়াও এনেকুৱা ধৰণৰ স্বাস্থ্যক মানে সন্মত কথা নক'লে। আপোনালোকে স্বাস্থ্যমন্ত্ৰীগৰাকী ব্যৰ্থ হৈছে। আৰু কংগ্ৰেছৰ নেত্ৰীগৰাকী আছে, আমি কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ পৰা ওলাম ভাষ্য, কিন্তু এটা বিৰতি হৈছে, সময় বিৰতি এটা লৈছো। জৈৱিক আক্ৰমণ হোৱা, ৰাসায়নিক আক্ৰমণ হোৱাৰ কথা স্বাস্থ্যমন্ত্ৰীয়ে কৈছে, উদ্বিগ্নতা ব্যক্ত কৰিছে যে ইয়াৰ বাবে আচলতে ৰাজ্যত ৰোগীৰ সংখ্যা বাঢ়িছে, কিডনীত আক্ৰান্ত হৈছে, কিডনী ৰোগত আক্ৰান্ত হৈছে, হৃদৰোগত আক্ৰান্ত হৈছে আৰু বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ আছে। জেৰুল ইছলাম, যদি শুনিছে মোক, আপোনালৈ এই প্ৰশ্নটো লৈ যাবলৈ বিচাৰিছো। আচলতে মন্ত্ৰীগৰাকীয়ে কোৱা কথাখিনিৰ জৰিয়তে ক'ৰবাত অসম গণ পৰিষদৰ মন্ত্ৰীৰ অৰ্থাৎ কৃষি মন্ত্ৰীগৰাকীৰ ব্যৰ্থতা ওলাই পৰিল। সেই কথাখিনি আমি সকলোৱে হয়তো বুজিবলৈ আৰু বিশেষ কিবা শিকিব নালাগে, প্ৰয়োজন নহয়। কিন্তু লগতে এয়া আচলতে ভাৰতীয় জনতা পাৰ্টীৰ, মই প্ৰশ্নটো কৰিবলৈ বিচাৰিছোঁ, প্ৰেছাৰ টেকটিক হ'ব পাৰে নেকি যে অসম গণ পৰিষদক অকণমান বেলেগ অকণমান হেঁচা এটা দিওঁ, এই ধৰণৰ এটা টেকটিক হ'ব পাৰে নেকি? অসম গণ পৰিষদ দলটো 2021 চনত নিশেষ হৈ যাব, এই কথাটো মই আগতীয়াকে আজি আপোনালোকক কৈ থৈছিলো। 2 নম্বৰ কথা, আপুনি যদি বিজেপিৰ যদি মিত্ৰতাৰ ধৰ্মবোৰ চাই, তেতিয়াহ'লে বিজেপিয়ে আজিৰ তাৰিখত ভাৰতবৰ্ষত প্ৰায় 34টা ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰিছে। তেওঁলোকে ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰে ঠিকেই, আঞ্চলিক ৰাজনৈতিক সৰু সৰু আঞ্চলিক ৰাজনৈতিক দলবোৰৰ লগত মিত্ৰতা কৰি তেওঁলোকক একেবাৰে গ্ৰাস কৰিলে, আৰু সেই একেখিনি আপোনালোকে বিটিচিৰ হাগ্ৰামা মহিলাৰীৰ ক্ষেত্ৰত, অসমৰ ক্ষেত্ৰত যদি চাব যায়, তেতিয়াহ'লে হাগ্ৰামা মহিলাৰীৰ আজিৰ তাৰিখৰ অৱস্থাটো আপুনি খুব ভালদৰে অনুভৱ কৰিব পাৰে। অনুৰূপ ধৰণে 2021 চনত অতুল বৰা ডাঙৰীয়াৰো সেই একে অৱস্থা হ'ব, আৰু 2021 চনৰ পিছত অসম গণ পৰিষদ নামৰ অসমৰ এক আঞ্চলিক ৰাজনৈতিক দল, যিটো ৰাজনৈতিক দলে অসমত দুবাৰকে শাসন কৰিছিল, তেনেকুৱা এটা ৰাজনৈতিক দল ইতিহাসৰ পাতত বিলীন হৈ যাব, এই কথাটো 100% নিশ্চিত থাকক। 2 নম্বৰ কথা, এই কথাখিনিৰ জৰিয়তে সমগ্ৰ অসম গণ পৰিষদ দলৰ যিমানকেইটা বিভাগ আছে, আপুনি তেওঁলোকক দিয়া গোটেইকেইটা বিভাগৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰশ্নবোধক চিন হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ভাষণৰ জৰিয়তে উপস্থাপন কৰিছে। লগতে এই কথাটো সকীয়াব বিচাৰিছে যে তেখেতে যে অনাগত সময়ত 2021 চনৰ যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত তেওঁলোকৰ কোনো ইছ্যু নাই, তেওঁলোকৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত সম্পূৰ্ণ ফেইল। 2016 চনত তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহ সম্পূৰ্ণৰূপে ফেইল। কোনো এটা জাতীয় সমস্যাক তেওঁলোকে সমাধান কৰিব নোৱাৰিলে, কোনো এটা চকুত লগা ডেভেলপমেণ্টৰ কাম তেওঁলোকে কৰিব নোৱাৰিলে। 25 লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ এই চৰকাৰখনে বিগত সময়ত যিমানকেইটা নিবনুৱাক চাকৰিৰ কাৰণে যিমানকেইটা পৰীক্ষা অনুষ্ঠিত কৰিলে, কোনো এটা পৰীক্ষা তেওঁলোকে শৃংখলিতভাৱে অনুষ্ঠিত কৰিব নোৱাৰিলে, বিসংগতিপূৰ্ণ অনুষ্ঠিত কৰি তাত কেলেংকাৰীৰ জৰিয়তে গোটেই অসমৰ কেইবা লাখ নিবনুৱা ল'ৰা ছোৱালীৰ মূৰত তেওঁলোকে টাঙন মাৰিছে, আৰু এই গোটেই কেলেংকাৰীত বিজেপিৰ নেতা মন্ত্ৰীসমূহ জড়িত আছে, এই কথাবোৰ অসমৰ ৰাইজে জানে। আৰু তেওঁলোকে যিহেতু তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পালন কৰিব নোৱাৰিলে, অসমৰ জাতীয় সমস্যাসমূহ তেওঁলোকে সমাধান কৰিব নোৱাৰিলে, এতিয়া অসমৰ ৰাইজক এই সকলোবোৰ কথাৰ পৰা আঁতৰাই ৰাখি এটা নিৰ্দিষ্ট সম্প্ৰদায় বা এটা নিৰ্দিষ্ট ধৰ্মৰ মানুহক অসমৰ ৰাইজক শত্ৰুৰূপে তেখেতে কাল্পনিক শত্ৰুৰূপে উপস্থাপন কৰি
2021 চনৰ নিৰ্বাচনী বৈতৰণিখন তেখেতে পাৰ হ'ব বিচাৰিছে। এই কথাবোৰ অসমৰ ৰাইজে জানে। অসমৰ ৰাইজে এতিয়া তেওঁক প্ৰশ্ন কৰিব যে আপোনালোকে নিৰ্বাচনৰ আগত যিবোৰ প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিবোৰ কি হ'ল? 6 নং দফা কাৰ্যকৰী কিয় নহ'ল? 6 নং দফাৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে কিয় গ্ৰহণ নকৰিলে? আপোনালোকে কাগজ কল কেইটা কিয় পুনৰুজ্জীৱিত নকৰিলে? আপোনালোকে 25 লাখ নিবনুৱা চাকৰি দিয়াৰ কথা কৈছিল, সেই চাকৰিবোৰ কিয় নিদিলে? আপোনালোকে ব্ৰহ্মপুত্ৰৰ খননৰ কথা কৈছিলে, সেইখিনি কিয় নকৰিলে? ব্ৰহ্মপুত্ৰ 2 পাৰ হাইৱে এক্সপ্ৰেছ আপোনালোকে কৈছিলে, সেইখিনি কিয় নকৰিলে? আপোনালোকে অসম মালা আঁচনিৰ জৰিয়তে সমগ্ৰ অসমত এক বৈপ্লৱিক পৰিৱৰ্তন কৰিব বুলি কৈছিলে, সেই অসম মালা আঁচনি কি হ'ল? আপোনালোকে অসমৰ জনসাধাৰণৰ কৰ কাটলৰ পইচাৰে বিদেশী ইনভেষ্টৰ বিচাৰি যে বিদেশত প্ৰমোদ বিহাৰ কৰিব গৈছিলে এই মন্ত্ৰী বিধায়কসকল, আজিৰ তাৰিখত অসমত কিমানখিনি বিদেশী ইনভেষ্টৰ আহিল? বিজেপিৰ প্ৰতিনিধি এগৰাকী আছে, মই আপোনাৰ প্ৰশ্নকেইটা লৈছো। জানকী খান, তেওঁ একাধিক কৈছে যে দাবী তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল যিখিনি বিজেপি চৰকাৰে পূৰণ নকৰিলে, তেওঁ একাধিকভাৱে তেওঁ কৈ গৈছে। আমি প্ৰত্যেকটো প্ৰতিশ্ৰুতি পালন কৰিছোঁ। ৰাস্তা ঘাট নিৰ্মাণৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে সুবিধা কৰাৰ, আপুনি যদি চাই আমাৰ যিখন অৰুণোদয় আঁচনি 830 টকাকৈ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত দিয়া হৈছে, প্ৰতিগৰাকী মানে প্ৰায় 19 লাখ পৰিয়ালক উপকৃত কৰিছে। এতিয়া সেই কেনেকুৱা মহিলাক, বহুতে আমাক এইটো ক'ব খোজে যে 850 টকা দি আজিৰ দিনত কি হ'ব, কিন্তু আমি এনেকুৱা কিছুমান মহিলাক এই পইচা আমি এইখিনি টকাৰে অনুদান এটা দি পেলাই তেওঁলোকক সকাহ দিব খুজিছোঁ, যিখিনি মহিলাৰ কোনো আপোনাৰ অন্য ছাপৰ্ট নাই। যেনেধৰণৰ এগৰাকী বিধৱা মহিলা, এগৰাকী বিবাহ বিচ্ছেদিত মহিলা, এগৰাকী বিবাহ নোহোৱাকৈ থাকি যোৱা মহিলা, তেনেকুৱা ধৰণৰ মহিলাক আমি এনেধৰণৰ সুবিধা দিব গৈছোঁ। আমি প্ৰায় 21,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিছোঁ। তাৰোপৰি আপুনি যদি চাই আমি ভাষা কলা সংস্কৃতি ৰক্ষাৰ কাৰণে আমি আপোনাৰ বৰদোৱা থান, আমি সত্ৰৰ মাটি বেদখল মুক্ত কৰি সেই বৰদোৱা থান যাৰ অলমষ্ট নিশ্চিত পুনৰ্জীৱিত কৰাৰ কাৰণে 180 কোটি টকা এবাৰ অৱদান কৰি পেলাই সেই বৰদোৱা থানক পুনৰ্জীৱিত, সেই গুৰুজনাৰ জন্মস্থানক আমি পুনৰ্জীৱিত কৰাৰ চেষ্টা কৰিছোঁ। প্ৰতিশ্ৰুতি পালন কৰিছে তেওঁলোক, চৰকাৰখন কিমান সফল লঞ্চ কৰিছো, আন এজন মন্ত্ৰীয়ে মানে আজি গাবলগীয়া হৈছে। মোৰতো এনেকুৱা লাগিছে যে বিজেপিয়ে অগপক গিলিয়ে দিব নেকি। মোৰ কথা হ'ল কি, যদি স্বাস্থ্যমন্ত্ৰীগৰাকী ইমান দিন কি কৰি আছিলে, আজি এমাহ পিছত নিৰ্বাচন, তো নিৰ্বাচনৰ এমাহ আগতহে মানে আমাক ৰাসায়নিক আক্ৰমণ আৰু মই এটা কথা বুজি পোৱা নাই, জৈৱিকভাৱে যদি খেতি কৰে সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হয় জানো? যদি ৰাসায়নিকভাৱে হৈছে, মই এটা কথা কৈছোঁ যে নিৰ্বাচনৰ এমাহ আগতহে কিয় এইটো কথা ওলাল? আৰু যিটো অলপ আগতে যিটো হৈছিলে যে আমি চাওক, আমি ৰঙালাও আমি বাহিৰত পঠিয়াইছোঁ, এতিয়া স্বাস্থ্যমন্ত্ৰীগৰাকীৰ যেতিয়া এই কথাটো শুনিব, কোনোবাই খাবনে আমাৰ অসমৰ পৰা মানে বস্তু নি পেলাই? কি ভাবিব যে তেওঁলোকে এনেকুৱা এটা মানে কি এইবোৰ ৰাসায়নিক আক্ৰমণ, মানে তেওঁলোকে নিজে ৰাসায়নিক পদাৰ্থ মিহলি কৰা চব্জিবোৰ আমাক খুৱাই পেলাই আমাক মাৰিব ওলাইছে, আমাৰ কিডনী বেয়া কৰিব, আমাৰ লিভাৰ বেয়া কৰিব, আমাক বেমাৰী কৰিব। মোৰ কথা হ'ল কি, হিমন্ত বিশ্ব শৰ্মা আগতেও এটা কৈছিলে যে পাপ কৰিলে কেঞ্চাৰ হয়। গতিকে এইবোৰ অযথা কথা। মোৰ কথা হ'ল কি, চৰকাৰখন সম্পূৰ্ণৰূপে বিফল হৈছে আৰু সেই ব্যৰ্থতাখিনি ঢাকিবলৈ আৰু আপুনি চাওকচোন দুটা জেগা বিশেষকৈ মেনশ্যন কৰি দিছে, যি দুটা জেগাত নেকি মুছলমান সম্প্ৰদায়ৰ লোকে তাতে আমি খেতি কৰা দেখে, আৰু সেই দুটা অঞ্চলতে বেছিকে মানে খেতি হয়। গতিকে আমি সেই দুটা অঞ্চলৰ পৰা যদি বস্তুখিনি নাহে, কথাখিনি আৰু কিবা ৰাজনীতি নিশ্চিত হয়। আপুনি এটা কথা চাওক, বিশেষকৈ অগপক সঁচা দিয়াৰ এটা ৰাজনীতি হ'ব পাৰে। নিশ্চিতভাৱে এইটো ৰাজনীতি আছেই, কাৰণ বিজেপিয়ে যোৱা সময়ছোৱাত তেওঁলোকৰ যিসমূহ অংশীদাৰী ৰাজনৈতিক দল আছিলে, অৰ্থাৎ আঞ্চলিকতাবাদী যি চিন্তাচৰ্চাৰ যি দল সমগ্ৰ ভাৰতত আপুনি চাওক সকলোকে তেওঁলোকে গ্ৰাস কৰিলে। সৌসিদিনা কথা, বড়োলেণ্ড নিৰ্বাচনত আপোনাৰ BPF-ক তেওঁলোকে একদম মিত্ৰতাৰ ধৰ্ম তেওঁলোকে ভৰিয়া চুৰমাৰি কৰি দিলে, দি তেওঁলোকে BPF-ক তেওঁলোকে ধ্বংস কৰিব উঠিবই লাগিলে। আচ্ছা, তেওঁলোকে কি প্ৰতিশ্ৰুতি দিছিলে যে অসমলৈ যিসকল বিদেশী আহিছে তেওঁলোকে তালি টিপলৈ মানে যাব লাগিব, বিদেশী গ'ল নেকি? বৰঞ্চ এতিয়া অসমলৈ বিদেশী আনিব তেওঁলোকে নাগৰিকত্ব সংশোধনী আইন তেওঁলোকে প্ৰয়োগ কৰিলে। আপুনি এটা কথা চাওক, এই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কথা কৈ আছে সম্পূৰ্ণভাৱে এটা ৰাজনৈতিক কথা বতৰা, আৰু এই কথা বতৰা কোনো ভিত্তি নাই।
নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন থাকোঁতে এনেধৰণে কথা বতৰা কৈ হিন্দু মুছলিমৰ ৰাজনীতি কৰি আমাৰ অসমীয়া যে তেওঁলোকে টুকুৰা টুকুৰ কৰিব বিচাৰিছে আৰু এই টুকুৰা টুকুৰ কৰি হিন্দু মুছলিমৰ ৰাজনীতি কৰি ভোট লৈ তেওঁলোকে পুনৰ চৰকাৰ গঠন কৰাৰ সপোন দেখিছে। এইবোৰ অবাস্তৱ কথা, অলিক কল্পনা তেওঁলোকে দেখিছে। এইবাৰ অসমৰ জনসাধাৰণে, অসমীয়া জাতিয়ে আপোনাৰ কোনো ধৰণৰ মানে প্ৰলোভনত ভৰি নিদিয়ে, কোনো ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি ভৰি নিদিয়ে। আমাৰ বাইদেউগৰাকীয়ে কৈছে যে 830 টকাৰ দ্বাৰা অসমীয়া জাতি উপকৃত হৈছে। এতিয়া আপোনাৰ চব বস্তুৰ দাম কিমান বাঢ়ি গ'ল। আজি যে খেতিয়কবিলাকে যে বস্তুৰ দাম, ইয়াৰ ৰাজনৈতিক চক্ৰান্তৰ লগতে এটা সাংঘাতিক ধৰণে পুঁজিপতি গোষ্ঠীৰ পক্ষত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বক্তব্য দিছে। আপুনি চাওক, এই যে আমাৰ যিসকল খেতিয়কে মানে নিজে শ্ৰম কৰি দেহৰ তেজ পানী কৰি খেতি কৰিছে, শ্ৰম কৰিছে, এওঁলোকৰ উদগনি দিব লাগে খেতি মানে কৃষি বিভাগটোৱে। আৰু কৃষি বিভাগৰ মানে আপোনাৰ তৃণমূল পৰ্যায়ত থকা বিষয়া কৰ্মচাৰীয়ে যদি প্ৰকৃততে এনেধৰণৰ আপোনাৰ স্বাস্থ্য মানে সন্মত নথকা কাম কাজ কৰিছে খেতিয়কে, তেওঁলোকক এইবোৰ বিধি ব্যৱস্থা ল'ব লাগে। কিন্তু এইবিলাক কাম নকৰি এতিয়া যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই খেতিয়কৰ মনোবল ভাঙিব বিচাৰিছে, সেইটো হ'ল হতাশ কৰিব বিচাৰে। ইয়াৰ কাৰণটো হ'ল যে বাহিৰৰ পৰা এতিয়া মানে ডাঙৰ ডাঙৰ বনিয়া গোষ্ঠী আহিব অসমলৈ, তেওঁলোকক প্ৰতিষ্ঠিত কৰিব, তেওঁলোকৰ শ্বপিং মলবিলাকত তাৰমানে এতিয়া আমাৰ মানুহে শাক পাচলি কিনি খাব লাগিব। সময় বিচাৰিছো আপোনাৰ পৰা, মোৰ কথাখিনি শেষত দিবলৈ বিচাৰিছো, দায়িত্ব কাৰ হ'ব লাগে এতিয়া, দায়িত্ব কাৰ হ'ব লাগে? মই আপোনাক দুটামান কথা ক'বলৈ বিচাৰিছো। আচলতে এই কথাষাৰত তেওঁ কৈছে ৰাজনীতি আছে, কিন্তু মই আপোনাক আগতেও কৈছো, পুনৰবাৰ ক'ম যে তেখেত মাননীয় স্বাস্থ্যমন্ত্ৰী, গতিকে তেওঁ বহু কথা আমাতকৈ বেছিকৈ জানে। তেওঁ কিবা এটা কোৰিলেশ্যন দেখিছে এই বেমাৰ আৰু খাদ্যৰ মাজত, গতিকে মই কৃষি বিভাগ ব্যৰ্থ হৈছে বুলি নকওঁ মই, কিন্তু এইটো কথা মই কৈছো যে ক'ৰবাত হয়তো নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে আৰু সেইটো সংশোধন কৰাৰ আমি চেষ্টা কৰিম। কিন্তু আজি জহিৰুল ইছলাম ডাঙৰীয়াই কৈছে আমি কি কৰিছো, আমাৰ ক'বলৈ আচলতে বহু কথা আছে। আমাক আৰু এটা অনুষ্ঠান লাগিব, আমি 170 লাখ আমি লাগিব। মই আটাইকেইগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰিছো এইখিনি সময় আমাক দিয়াৰ বাবে। কিন্তু মূল কথাটো হৈছে যে সঁচাকৈ যদি আমি এই ধৰণৰ ইনজেকশ্যন দিয়া আমি খাদ্যবোৰ খাই আছো, বেঙেনা যদি ইনজেকশ্যন দি ৰাতিৰ ভিতৰতে ডাঙৰ কৰি আমাক বজাৰলৈ উলিয়াই দিয়া হৈছে, আমি সেইবোৰ আমি খাই আছো। মই চিন্তাত পৰিছোঁ আৰু মোৰ ধৰণে হয়তো আৰু বহুবোৰ চিন্তাত পৰিছে। নিশ্চয়কৈ আমিও এতিয়া গৈ বজাৰত আমি কোন ঠাইৰ পৰা পাচলি আনিছোঁ, আমাৰ হয়তো মনত সেই ধৰণৰ কথাবিলাকো আমাৰ এতিয়া লাহে লাহে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিব। আৰু লগতে কিয় আমি এই ধৰণৰ খাদ্যবোৰ খাবলগীয়া হৈছে, কাৰ ব্যৰ্থতা? নিশ্চয়কৈ বিভাগীয় ব্যৰ্থতা। সেই বিভাগীয় ব্যৰ্থতা বা যিসকল বিষয় আচলতে ইয়াৰ বাবে জগৰীয়া, তেওঁলোকক কোনে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব? দায়িত্বটো কাৰ? দায়িত্ব নিশ্চয় চৰকাৰৰ। আৰু তাৰপিছত এতিয়া এই গোটেইখিনি কথা মুকলিকৈ সকলোৱে গম পোৱাৰ পিছত এতিয়া কাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব আৰু কেনেকৈ ব্যৱস্থা লোৱা হ'ব, নিশ্চয়কৈ সেইটো অতি গুৰুত্বপূৰ্ণ কথা হৈ পৰিব। মই আটাইকেইগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ অনুষ্ঠান ইয়াতে সামৰিম, কিন্তু আন কিছু বিষয় লৈ উভতিম এটা বিৰতিৰ পিছত। সংখ্যাৰ অংক, সংখ্যাৰ ৰাজনীতিত এখোজ আগুৱাইছে এতিয়া কংগ্ৰেছ মহাজোঁট। গ্ৰেণ্ড এলায়েন্সে এইবাৰ নিজৰ কিমানখন আসন পাব সেই সংখ্যা নিৰ্ধাৰণ কৰি লৈছে। বিজেপিৰ এফালে 100+ মিছন, 100+ৰ যি লক্ষ্য, সেই লক্ষ্যকো এবাৰ চেৰ পেলাইছে আৰু 101+ৰ লক্ষ্য ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। মহাজোঁট গঠনৰ পাছতে যেন অধিক আত্মবিশ্বাসী হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ। নিৰ্বাচনৰ পূৰ্বে সংখ্যাৰ ৰাজনীতি, বিজেপিৰ লক্ষ্য 100+, কংগ্ৰেছ মহাজোঁটৰ লক্ষ্য 101+। AIUDFকে ধৰি ৰাজ্যৰ 6টা ৰাজনৈতিক দল মহাজোঁটত চামিল হোৱাৰ পাছতেই আত্মবিশ্বাস বাঢ়িছে কংগ্ৰেছৰ। নিৰ্বাচনী ফলাফল যিয়েই নহওক, লক্ষ্য ঘোষণাত পিছ পৰি ৰোৱা নাই প্ৰতিটো নিৰ্বাচনতে বিপৰ্যয়ৰ সন্মুখীন হোৱা কংগ্ৰেছ। আমাৰ মিছন 80 আৰু এতিয়া মহাজোঁট যেতিয়া আমাৰ হৈ গ'ল, আমিও 100+। মহাজোঁট গঠনৰ এমাহ নহওঁতেই 80+ৰ পৰা কংগ্ৰেছে ঘোষণা কৰিলে 101+ৰ লক্ষ্য। কেৱল ইমানেই নহয়, অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ দাবী, বিজেপিক বিদায়ৰ বাবে ৰৈ আছে অসমৰ জনতা। कांग्रेस पार्टी के साथ साथ जो हमारा महाजोट है, जिसमें जो हमारा ग्रैंड अलायंस हुआ है, उसके तहत कांग्रेस पार्टी को और उनके साथ महाजोट को साथ मिलकर 101+।
क्योंकि आसाम की जनता ने तय कर लिया है कि भारतीय जनता पार्टी को हारकर आसाम से विदाई करनी है। ये तय हो चुका है मामला। আত্মবিশ্বাসৰ ৰাজনীতিত পিছ পৰি ৰোৱা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাও। ৰাজ্যিক বিজেপিৰ নেতাৰ অভাৱতে অসমত বিজেপিক পুনৰুদ্ধাৰত নামিছে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বুলি মন্তব্য কৰে ৰিপুণ বৰাই। চৰকাৰ কংগ্ৰেছৰ হ'ব আৰু বিজেপিৰ যি শীৰ্ষ নেতা আপুনি প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ কথা কৈছে কিয় আহিছে? নিশ্চয় তেওঁলোকে ভয় খাইছে। ইয়াত যি ষ্টেট লিডাৰশ্বিপ তেওঁলোকে বলে পৰা নাই, তেওঁলোকৰ গণবিচ্ছিন্ন হৈছে, তেওঁলোকে ভয় খাইছে আৰু সেইকাৰণে তেওঁলোক আহিছে উদ্ধাৰৰ কৰিবৰ কাৰণে। আমিতো কংগ্ৰেছ, আমি গাঁৱে গাঁৱে ঘৰে ঘৰে ৰাইজৰ মাজে মাজে আমি আছোঁ। গহপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলী সন্দৰ্ভত ৰিপুণ বৰাৰ কটাক্ষ। হিমন্ত বিশ্ব শৰ্মা, মোৰ কথা হ'ল তেওঁ কিয় চাইকেল চলাব লগা হ'ল? তেওঁতো অঘোষিত মুখ্যমন্ত্ৰী। তেওঁলোকে যদি কৈছে 104+ পাবই, 104+ পালে চাইকেল চলাই ইমান কষ্ট কৰিবলৈ কি দৰকাৰ? ঘৰত বহি থাকিবলৈ। তেওঁতো উঠি ৰজা নপতা ফুকন নিজে নিজে হোৱা, এজনে শপত লোৱা মুখ্যমন্ত্ৰী, আনজনে শপত নোলোৱাকৈ হোৱা মুখ্যমন্ত্ৰী। এইটোৱেই পাৰ্থক্য। অৱশ্যে কংগ্ৰেছ বিজেপিয়ে যিমানেই লক্ষ্য নিৰ্ধাৰণ নকৰক কিয় নিৰ্বাচনী ফলাফলৰ পাছতহে দিনৰ পোহৰৰ দৰে জল পট হৈ পৰিব দুয়োটা দলৰ লম্ফজম্ফ। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰৱৰ্তী খবৰ। ক্ষমতাৰ বঁটা চাই দল বাগৰাত অভিজ্ঞ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই ক্ষেত্ৰত তেওঁ অভিজ্ঞতাৰ পৰিচয় দি আহিছে। তেনে মেচিউৰিটি মোক নালাগে, মই সদায় ৰাইজৰ লগত থাকিম আৰু কংগ্ৰেছ দলত থাকিম। হিমন্ত বিশ্ব শৰ্মাই বিজেপি ক্ষমতাত নাথাকিলে বিজেপি দলত থাকিব নে নাই সেই কথা ৰাজহুৱাকৈ ঘোষণা কৰিবলৈ প্ৰত্যাহ্বান জনাইছে গৌৰৱ গগৈ। মৰিগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেনেদৰে উত্তৰ দিলে কটাক্ষ কৰি সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈক ইয়াৰ পূৰ্বে মেচিউৰিটি হোৱা নাই বুলি বা মেচিউৰ্ড হোৱা নাই বুলি কৈছিল মন্ত্ৰীগৰাকীয়ে। যদি তেওঁ ক'ব পাৰে যে 1 লাখ গগৈক তেওঁ চাকৰি দিছে তো মই ভালে পাম। যদি তেওঁ 1 লাখ গগৈক স্কুটি দিছে, তেওঁলোকৰ একাউণ্টত 15 লাখ টকা দিছে, 1 লাখ গগৈ যদি তেওঁলোকৰ লগত আছে তো কাক কাক স্কুটি দিলে, কাক কাক চাকৰি দিলে সেই তালিকাটো দেখাই দিলে আমি সকলোৱে ভাল পাম। ময়ো তেখেতৰ লগত হৈ যাম। যদি 1 লাখ গগৈৰ ভিতৰত তেওঁৰ প্ৰমাণ কৰিব পাৰে কি কিমানক তেওঁলোকৰ ইণ্ডাষ্ট্ৰী ব্যৱসায় কৰাৰ ক্ষেত্ৰত সহায় কৰিছে, তো ময়ো তেওঁলোকৰ লগত হৈ যাম। সেইকাৰণে এইবোৰ চব কথা কৈ থাকিব, ওলাই থাকিব, এইটো কথাৰ ফুলজৰি এক্সপাৰ্ট ওলাই থাকিব। তেওঁ মেচিউৰ্ড মই কৈছোঁ ন, যদি মেচিউৰিটি মানে ৰাজনৈতিক দল সলনি কৰা, তেওঁ আটাইতকৈ মেচিউৰ পলিটিচিয়ান অসমৰ। যদি মেচিউৰিটি মানে ক্ষমতাৰ বঁটা চাই দৰা, তেওঁ আটাইতকৈ মেচিউৰিটি পলিটিচিয়ান। মই তেনেদৰে মেচিউৰ পলিটিচিয়ান হ'বলৈ নিবিচাৰোঁ। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মেচিউৰিটি চাৰ্টিফিকেট নিবিচাৰোঁ। মই চিধা মানুহ, মই যি দলত আছোঁ সেই দলতে থাকিম। মই ৰাজনৈতিকভাৱে মই স্থিৰ হৈ থাকিম, মোৰ মনত অস্থিৰতা নাই। আৰু যদি তেওঁ একদম মেচিউৰ, তো আজিও তেওঁ কৈ দিয়ক কি আগন্তুক দিনত ক্ষমতা নাথাকিলেও যে তেওঁ বিজেপিৰ লগত থাকক, সেইটো ৰাজহুৱাভাৱে কৈ দিয়ক। মইতো চিধা মানুহ, মই কৈ দিম ক্ষমতা থাকক নাথাকক, মই সদায় কংগ্ৰেছ কৰি যাম। ইয়াৰ পূৰ্বে আচলতে মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক মেচিউৰিটি নাই বুলি কি কৈছিলে, এবাৰ সেই ভাষ্য মন্ত্ৰীগৰাকীৰ শুনাবলৈ বিচাৰিছোঁ। আৰে গৌৰৱ গগৈ এজিপিত মোৰ এজেণ্ট থকা কথাটো যদি কয়, সেইটোতো পূৰা ইমেচিউৰিটিৰ কথা না। য'ত প্ৰেচিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী আমি চবেই একেলগে মোৰ ঘৰতে ৰাতি 2-3টালৈকে বহি থাকে, তাত আৰু এজেণ্ট কিয় থাকিব লাগে? সেইটো এটা ইমেচিউৰ্ড কথা নহ'ল জানো? মই ক'লোঁ না, সৰু ল'ৰাৰ কাৰণে এনেকুৱা কথা কৈ আছে। 3জন গগৈ একলগ হ'ল, বাকী যে হাজাৰ হাজাৰ গগৈ আমাৰ লগত থাকি গ'ল, হয় নহয়? গগৈটো অসমত কিমান আছে? 1 লাখ গগৈ। তেওঁলোক 3জন হ'ল, বাকীটো আমাৰ লগত থাকি গ'ল নহয়। গতিকে বাকীবিলাকতো মেইন প্ৰয়োজন। কিন্তু আপোনালোকে তেওঁৰ নামত যিবিলাক প্ৰশ্ন কৰি আছে, তাৰ পৰাতো কোনো মানে ট্ৰেকশ্যন নাই, তাৰ পৰাতো উত্তৰ দিবই মন যোৱা কথা কোৱা নাই। এটা মোৰ বিশ্বাস যে আপোনালোকেহে তেওঁৰ কিবা কথা নুশুনা বা নুবুজাকৈ কৈ আছে। কাৰণ কথাখিনি শুনিলে মোৰ এনেকুৱা নালাগে যে এজন MP এনেকুৱা কথা ক'ব পাৰে বুলি। গোটেইকেইটা আৰু কি, এজিপিয়েতো ভাল চিট পাব, এজিপিটো সন্তুষ্ট শান্তিত আছে না, এজিপি একদম ফূৰ্তিত আছে। কিবা চিন্তা কৰিছে নেকি? আৰু BPFক আমি চেঞ্জ কৰা নাই, আজিও BPF মন্ত্ৰী হৈ আছে।
আমি যি 5 বছৰৰ প্ৰতিশ্ৰুতি দিছিলোঁ আমি এক বিন্দু হিলা নাই, নহ'লে আজিওতো 3জন মন্ত্ৰী আছে। লালকিল্লা কাণ্ডৰ পিছত কৃষক আন্দোলনৰ নেতৃত্বত এতিয়া বিভাজন দেখা গৈছে। আন্দোলনৰ পৰা আঁতৰি আহিল দুটাকৈ কৃষক সংগঠন। লালকিল্লাত উপদ্ৰৱ চলোৱা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে দিল্লী আৰক্ষী আৰু এই পৰ্যন্ত 19 জনক গ্ৰেপ্তাৰ কৰাৰ লগতে সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে প্ৰায় শতাধিক লোকক। স্তিমিত হোৱাৰ দিশে কৃষক বিদ্ৰোহ। লালকিল্লাৰ দুৰ্ভাগ্যজনক কাণ্ডৰ পিছতে বিদ্ৰোহী কৃষকৰ মাজত বিভাজন। আন্দোলন প্ৰত্যাহাৰ 2 কৃষক সংগঠনৰ। উপদ্ৰৱকাৰীৰ বিৰুদ্ধে কঠোৰ দিল্লী আৰক্ষী। 20 জন কৃষক নেতাৰ বিৰুদ্ধে জাননী জাৰি। আহত আৰক্ষী জোৱানৰ কাষত গৃহমন্ত্ৰী অমিত শ্বাহ। গণৰাজ্য দিৱসৰ হিংসাত্মক ঘটনাৰ পিছতে থানবান হোৱাৰ দিশে দুমাহে দিল্লীৰ সীমান্তত প্ৰতিবাদৰত কৃষক সংগঠনৰ একতা। বুধবাৰে আন্দোলনৰ পৰা আঁতৰি আহিল 2টা কৃষক সংগঠন। আঁতৰিল সদৌ ভাৰত কৃষক সংঘৰ্ষ সমন্বয়ক সমিতি আৰু ভাৰতীয় কিষাণ ইউনিয়ন। ইফালে আন্দোলনৰ অংশৰূপে 1 ফেব্ৰুৱাৰীত গ্ৰহণ কৰা সংসদ ভৱন যাত্ৰা কাৰ্যসূচী সাময়িকভাৱে বাতিল কৰিছে আন্দোলনৰ নেতৃত্বই। আনহাতে হিংসাত্মক ঘটনাৰ বিৰুদ্ধে কঠোৰ হৈছে দিল্লী আৰক্ষী। পৃথকে পৃথকে দাখিল 22খন এজাহাৰ। প্ৰতিবাদৰ নামত ধ্বংসলীলা চলোৱাৰ অভিযোগত বৰ্তমানলৈ 19 জনক গ্ৰেপ্তাৰ কৰাৰ লগতে শতাধিক লোকক আটক কৰিছে দিল্লী আৰক্ষীয়ে। ইফালে যোগেন্দ্ৰ যাদৱ, বলদেৱ সিং সিৰসা, বলবীৰ এছ ৰাজেৱাল সহ 20 কৃষক নেতালৈ দিল্লী আৰক্ষীয়ে জাৰি কৰিছে জাননী। 3 দিনৰ ভিতৰত ট্ৰেক্টৰ ৰেলী সন্দৰ্ভত কৰা চুক্তি উলংঘাৰ কাৰণ দৰ্শোৱাৰ নিৰ্দেশ আন্দোলনকাৰীৰ নেতৃত্বত। সমান্তৰালকৈ কৃষক নেতাৰ পাছপোৰ্ট জব্দ কৰাৰ সম্ভাৱনা দিল্লী আৰক্ষীয়ে। আনহাতে অভিনেতা দীপ সিদ্ধু আৰু গেংষ্টাৰৰ পৰা সমাজকৰ্মী হোৱা লাখা সিদ্ধানাৰ নামো দিল্লী আৰক্ষীয়ে সন্নিৱিষ্ট কৰিছে এজাহাৰত। লালকিল্লাৰ ধ্বংসলীলাত 2গৰাকীয়ে উচতনি দিয়াৰ অভিযোগ। ইফালে কৃষকৰ ট্ৰেক্টৰ ৰেলীত আহত হোৱা প্ৰায় 3 শতাধিক আৰক্ষী জোৱানৰ স্বাস্থ্যৰ বুজ লয় গৃহমন্ত্ৰী অমিত শ্বাহে। দিল্লী আৰক্ষীৰ ভূমিকাক শলাগ লয় গৃহমন্ত্ৰী শ্বাহে। ইতিমধ্যে হিংসাত্মক কাৰ্য সংঘটিত কৰা প্ৰতিটো কাল্পিতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ ঘোষণা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও। আনহাতে দিল্লীৰ সীমান্তত পূৰ্বতকৈ বৃদ্ধি কৰা হৈছে নিৰাপত্তা। ইফালে হাৰিয়ানা চৰকাৰেও কৃষক বিদ্ৰোহ দমনৰ বাবে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা। পুনৰ হাৰিয়ানাৰ কেইবাখনো জিলাত কৰ্তন কৰা হৈছে ইণ্টাৰনেট আৰু SMS সেৱা। একেদৰে উত্তৰ প্ৰদেশৰ 3 স্থানৰ পৰা বিদ্ৰোহী কৃষকক আঁতৰাবলৈ নিৰ্দেশ দিছে যোগী আদিত্যনাথ চৰকাৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। পৰৱৰ্তী খবৰ। কাজিৰঙাত ছফৰ বলিউড তাৰকা আয়ুষ্মান খুৰানাৰ। খোলা জিপছিত উঠি কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিলে আয়ুষ্মান খুৰানাই। সহ অভিনেতা আৰু অভিনেত্ৰীক লগত লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ সময়ত তেওঁক সংগ দিয়ে বলিউডৰ জনপ্ৰিয় পৰিচালক অনুভৱ সিনহাই। প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। ধন্যবাদ। কাজিৰঙাত বলিউড অভিনেতা আয়ুষ্মান খুৰানা। খোলা জীপত উঠি কাজিৰঙাত ছফৰ। হাতত দূৰবীন লৈ সেউজীয়াৰ মাজত আয়ুষ্মান। উপভোগ কৰিলে কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য। মোবাইলত বন্দী কৰিলে গড় বন্যপ্ৰাণীৰ ছবি। বলিউড অভিনেতাজনক নিজেই কাষতে দেখি উৎফুল্লিত হৈ উঠিল বহুকেইগৰাকী দৰ্শনাৰ্থী। ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগতে অভিনেতাগৰাকীক কাষত পাবলৈ হেতা ওপৰা লগালে দৰ্শনাৰ্থীয়ে। এখন হিন্দী বোলছবিৰ চিত্ৰগ্ৰহণৰ বাবে কিছুদিন ধৰি কাজিৰঙাত বাহৰ পাতিছে বলিউডৰ ছুপাৰষ্টাৰ আয়ুষ্মান খুৰানাই। কাজিৰঙাৰ আয়োৰা ৰিজৰ্টত বাহৰ পতা অভিনেতাজনক লৈ
কাজিৰঙাৰ দাঁতি কাষৰীয়া কাৰ্বি আংলঙৰ মনোমোহা সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত চলি আছে ছবিৰ চিত্ৰগ্ৰহণ। 20 দিন ধৰি চলিব লগা চিত্ৰগ্ৰহণৰ মাজতে কিছু বিৰতি লৈ কাজিৰঙাৰ কহৰা বনাঞ্চলৰ অপৰূপ নৈসৰ্গিক সৌন্দৰ্যৰ লগতে গড়, হাতী, বন্য জীৱ-জন্তু প্ৰত্যক্ষ কৰিলে অভিনেতাগৰাকীয়ে। আমাৰ অসমৰ কাৰণে খুব ভাল কথা আৰু আমি বিচাৰোঁ যে ভাল মানুহ আহি পেলাই কাজিৰঙাখন অলপ আপগ্ৰেডেশ্যনৰ কাৰণে যেন ইহঁতে কিবা হেৰি কৰে। बहुत अच्छा लगा, उन्होंने हाय बोला, अच्छा लगा। सर को देखा, अच्छा लगा और सर ने रेस्पॉन्स भी किया, हाय हेलो किया, अच्छा लगा हम लोग को।